মৰমৰ ছাত্ৰ ছাত্ৰী আৰু সন্মানীয় দৰ্শক মণ্ডলী, আপোনালোকে চাই আছে ইউটিউব চেনেল এডুকেয়াৰ আছাম আৰু মই আব্দুল্লাহ শেখ। মই আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম প্ৰিপজিশ্যন ইনৰ ব্যৱহাৰৰ বিষয়ে। ইয়াৰ আগতে মই প্ৰিপজিশ্যনৰ ইন্ট্ৰডাকশ্যন আৰু এটৰ ব্যৱহাৰ আলোচনা কৰিছিলোঁ, যি ভিডিঅ' দুটাৰ লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যদি আপোনালোকে সেইবিলাক ভিডিঅ' চোৱা নাই তেতিয়াহ'লে আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'বিলাক ডেছক্ৰিপশ্যন বক্সৰ লিংকত ক্লিক কৰি চাই ল'ব পাৰে। আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ আলোচনা। আপোনালোকে জানে যে ইন সাধাৰণতে ত অৰ্থত ভিতৰৰ অৰ্থত ডাঙৰ ঠাই বুজাবলৈ, জিলা, ৰাজ্য, দেশ, মহাদেশ আদি বুজাবলৈ ব্যৱহাৰ কৰা হয়। আমি এইবিলাক সাধাৰণতে কমনভাৱে জানোৱেই। সেইবিলাকৰ লগতেই আৰু কিছুমান এনেকুৱা ক্ষেত্ৰ আছে ইনৰ ব্যৱহাৰত মই বিস্তাৰিত সেই গোটেইবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। যদি উপকৃত হয় ভিডিঅ'টো চাই তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ কিন্তু পাহৰি নাযাব। আহিছোঁ তেতিয়াহ'লে ত বুজাবলৈ দন্ত্যত বুজাবলৈ আমি ইন ব্যৱহাৰ কৰোঁ। যেনেকুৱা হি লিভছ ইন দ্য ভিলেজ, তেওঁ গাঁৱত বাস কৰে। কিন্তু চাওক, মই এটৰ ব্যৱহাৰত এইটো বিষয়ে আলোচনা কৰিছিলোঁৱেই। যদি ইয়াত যেনেকুৱা ভিলেজ শব্দটো আছে, ইয়াত ভিলেজ শব্দটো নহয়। যেনেকুৱা এট গড়গাঁও মই লিখি ৰাখিছোঁ, এট গড়গাঁও। গড়গাঁও এখন গাঁৱৰ নাম। যদি গাঁৱৰ নামটো উল্লেখ থাকে তেতিয়া কিন্তু আপুনি এট ইউজ কৰিব লাগিব, আপুনি ইন ব্যৱহাৰ কৰিব নোৱাৰে। দ্বিতীয়তে আহক ডাঙৰ ঠাইৰ নামৰ আগত। ডাঙৰ ঠাই, যিবিলাক সৰু ঠাই, মই এটৰ ব্যৱহাৰত আলোচনা কৰি আহিছিলোঁ যে সৰু ঠাইবিলাকৰ আগত এট ব্যৱহাৰ হয়, যিটো দন্ত্য অৰ্থতেই ব্যৱহাৰ হয়। এইবাৰ ডাঙৰ ঠাইবিলাকৰ নামৰ আগত ত অৰ্থত ইন ব্যৱহাৰ হয়। যেনেকুৱা দে আৰ লিভিং ইন কলকাতা, সিহঁতে কলকাতাত বাস কৰি আছে। আপুনি তেনেকৈ ক'ব পাৰে সিহঁতে গুৱাহাটীত বাস কৰি আছে, দে আৰ লিভিং ইন গুৱাহাটী। আপুনি ক'ব পাৰে ডাঙৰ ডাঙৰ চহৰবিলাকৰ কথা, যেনেকুৱা দিল্লী, মাদ্ৰাছ, লণ্ডন, ৱাশ্বিংটন ইত্যাদি চহৰবিলাকৰ নামৰ আগত আপুনি ইন ব্যৱহাৰ কৰিব পাৰে। জিলাৰ নামৰ আগত ইন বহে। যিকোনো জিলা, যেনেকুৱা কামৰূপ, বঙাইগাঁও, নলবাৰী, বৰপেটা, শিৱসাগৰ ইত্যাদি যিকোনো জিলা হওক, জিলাৰ নামৰ আগত আপুনি ইন বহুৱাব। হি ৱাৰ্কছ ইন কামৰূপ, কামৰূপ এখন জিলা বা ডিষ্ট্ৰিক্টৰ নাম, তাৰ আগত আমি ইন বহুৱাইছোঁ। আপুনি এই কামৰূপৰ ঠাইত যিকোনো নাম নাহক কিয়, জিলাৰ নাম আহিলে আপুনি তাতে তাৰ আগত ইন বহুৱাই দিব। ৰাজ্যৰ নামৰ আগত ইন বহে। পপিতা লিভছ ইন ৱেষ্ট বেংগল, পপিতা ৱেষ্ট বেংগলত বাস কৰে। আপুনি পপিতাৰ ঠাইত বেলেগ নাম এটা থাকিব পাৰে, বা ৱেষ্ট বেংগলৰ ঠাইত আপোনাৰ বিভিন্ন ৰাজ্যৰ নাম থাকিব পাৰে। আপুনি তেনেকুৱা ৰাজ্যৰ নাম বহুৱালে তাৰ আগত ইনটো বহুৱাব লাগিব। দেশ বা মহাদেশৰ নামৰ আগত কি বহে? ইন বহে। উই লিভ ইন ইণ্ডিয়া, আমি ইণ্ডিয়াত বাস কৰোঁ, আমি ইণ্ডিয়াৰ ভিতৰত বাস কৰোঁ। এইটো ভিতৰত অৰ্থ বুজাবলৈও ইন ব্যৱহাৰ কৰা হয়। উই লিভ ইন এছিয়া, আমি এছিয়া মহাদেশত বাস কৰি আছোঁ। এনেদৰে দেশ আৰু মহাদেশৰ নামৰ আগত ইন বহে। মাহৰ নামৰ আগত ইন বহে। উই ৱেণ্ট টু শ্বিলং ইন জানুৱাৰী, আমি শ্বিলংলৈ গৈছিলোঁ জানুৱাৰীত। গতিকে জানুৱাৰী মাহ, তাৰ আগত ইন বহিছে। আপুনি আহক ঋতুৰ নামৰ আগত। আপোনালোকে জানে যে ঋতু 6টা, যিকোনো ঋতু তাৰ ভিতৰত আপোনাৰ যেনেকুৱা উইণ্টাৰ, অটম এনেকুৱা যিবিলাক ঋতু আহিব আপোনাৰ, তাৰ নামৰ আগত ইন বহিব। যেনেকুৱা উই গ' ফৰ এ পিকনিক ইন উইণ্টাৰ, আমি শীতকালত এটা পিকনিক লৈ গৈছিলোঁ। বছৰৰ নামৰ আগত ইন বহে। যেনেকুৱা দ্য অল্ড মেন ডাইড ইন 2010, বুঢ়া মানুহজনে 2010 চনত মৃত্যুবৰণ কৰিছিল। চনৰ আগত যিকোনো চনৰ আগত আপুনি ইন বহুৱাব। সপ্তাহৰ আগত ইন বহে। যেনেকুৱা হি উইল কাম বেক ইন এ উইক, তেওঁ এক সপ্তাহৰ ভিতৰত ঘূৰি আহিব। এইটো উইথিন বুজাবলৈও আমি ইন ব্যৱহাৰ কৰিব লাগে। যেনেকুৱা সময়ৰ এটা পৰিধি যদি থাকে, নিৰ্দিষ্ট সময় এটা দিয়া আছে, নিৰ্দিষ্ট সময়ৰ পৰিধিৰ ভিতৰতে যিটো উইথিন ব্যৱহাৰ কৰা হয় তাত আমি ইনো ব্যৱহাৰ কৰিব পাৰোঁ। হি উইল কাম বেক উইথিন এন আৱাৰ,
এনেকুৱাকৈ নকোৱাকৈ আমি হি উইল কাম বেক ইন এন আৱাৰ আমি এনেকৈও ক'ব পাৰোঁ। দহক ডিকেটৰ আগত ইন বহে। দহক বুজাবলৈ যিটো ডিকেট শব্দ ব্যৱহাৰ কৰা হয় DECADE ডিকেট তাৰ আগত ইন বহে। ইট ৱাজ ইনভেণ্টেড ইন দ্য 8th ডিকেট এইটো আৱিষ্কাৰ হৈছিল 8ম দশকত। এনেকুৱা ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰিব পাৰি। যুগৰ আগত যেনেকুৱা শিলৰ যুগ, এষ্টন এজ, প্ৰিমিটিভ এজ এনেকুৱা আৰু আপুনি বহুতো এজ আছে যিবিলাক এজৰ আগত আপুনি কি বহুৱাব লাগিব ইন বহুৱাব লাগিব। যেনেকুৱা হি ৱাজ দ্য পয়েট ইন দ্য এষ্টন এজ তেওঁ শিলৰ যুগৰ কবি আছিল। তাৰপিছত আহক ভিতৰত বুজাবলৈ ইন ব্যৱহাৰ কৰা হয়। যেনেকুৱা ধৰক মই এই ৰুমটোৰ ভিতৰত আছোঁ, আপুনি এটা ৰুমৰ ভিতৰত আছে। কোনোবাই কিবা ভিতৰত থকা যেতিয়া বুজাব তেতিয়াহ'লে আপুনি এটা বাকচৰ বা এটা ড্ৰয়াৰৰ ভিতৰত যদি থকা বুজায় তেতিয়াও আপুনি ইন ব্যৱহাৰ কৰিব লাগিব। যেনেকুৱা আপুনি যদি কয় এই কলমটো ড্ৰয়াৰটোৰ ভিতৰত আছে তেতিয়াহ'লে আপুনি ক'ব লাগিব ইন দ্য ড্ৰয়াৰ বুলি বা ইন দ্য বক্স। এনেকুৱা ইয়াত ইয়াত এটা চেণ্টেন্স লিখা আছে হি ইজ ৰিডিং ইন হাৰ ৰুম তেওঁ ৰুমৰ ভিতৰত পঢ়ি আছে। এনেকুৱা ভিতৰত বুজাবলৈ আপুনি বিভিন্ন চেণ্টেন্সত বিভিন্ন ধৰণে লিখা থাকিব পাৰে। তাত আপুনি ভিতৰত যেতিয়া বুজাব আপুনি ইন ব্যৱহাৰ কৰিব লাগিব। ইয়াত কিন্তু আপুনি বহুৱাব নোৱাৰে। শতাব্দী শব্দৰ আগত দ্যাট ইজ চেঞ্চুৰী ইংৰাজীত কোৱা হয় চেঞ্চুৰী শব্দৰ আগত আপোনাৰ ইন প্ৰিপজিশ্যন বহিব। যেনে দ্য আহোম ষ্টাৰ্টেড দেয়াৰ ৰুল অভাৰ আছাম ইন দ্য 13th century আহোমসকলে অসমত ৰাজত্ব আৰম্ভ কৰিছিল 1300 শতিকাত। এনেকুৱা শতিকা শতাব্দী আৰু চেঞ্চুৰী শব্দৰ আগত ইন বহে। বিশেষ শব্দ কিছুমান যিবিলাকৰ আগত বা পিছত ইন বহে সেইবিলাক লক্ষ্য কৰিব আপোনালোকে। ৰুইন শব্দৰ আগত ৰুইন মানে ধ্বংস হোৱা সেই ৰুইন শব্দৰ আগত আপোনাৰ ইন প্ৰিপজিশ্যন বহে। যেনেকুৱা দ্য টাউন ইজ ইন ৰুইনছ নাও চহৰখন এতিয়া ধ্বংসপ্ৰাপ্ত। ডাৰ্ক শব্দৰ আগত ইন বহে। যেনেকুৱা দ্য থিপ স্কেপড ইন দ্য ডাৰ্ক চোৰজন অন্ধকাৰত পলাই গৈছিল। দ্য ছান শব্দৰ আগত তেতিয়া ইন বহিব যেতিয়া দ্য ছান শব্দটোৱে ৰদ বুজাব। যেনেকুৱা ডণ্ট ৰান ইন দ্য ছান ৰদত নদৌৰিবা। এনেকুৱা অৰ্থত দ্য ছানৰ আগত ইন বহিব। ডেঞ্জাৰ শব্দৰ আগত ডেঞ্জাৰ যিটো বিপদ এই বিপদ শব্দৰ আগত বা ডেঞ্জাৰ শব্দৰ আগত ইন বহিব। যেনেকুৱা দ্য মেন ইজ ইন ইমিনেণ্ট ডেঞ্জাৰ মানুহজন আসন্ন বিপদত। তাৰপিছত আহক আপুনি হেষ্ট শব্দৰ আগত হেষ্ট খৰতকীয়া কৰা যিটো খৰধৰ এই হেষ্ট শব্দৰ আগত আপোনাৰ ইন প্ৰিপজিশ্যন বহিব। দ্য লেবাৰাৰ ইজ ইন এ হেষ্ট নাও লেবাৰজন বৰ্তমান খৰধৰ কৰিছে। এই ডিফিকাল্টি শব্দটোৰ আগত ডিফিকাল্ট আপোনালোকে জানেই। দ্য অফিচাৰ ইজ ইন এ ডিফিকাল্টি এণ্ড কেণ্ট মেট অফিচাৰজন এক সমস্যাত আছে ডিফিকাল্টিত আছে আৰু লগ কৰিব নোৱাৰিব। আৰ্মছ যি আৰ্মছ শব্দটো অস্ত্ৰ শস্ত্ৰ এই আৰ্মছ শব্দটো যদি বিৰুদ্ধাচৰণ অৰ্থত ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে তাৰ আগত ইন বহে। যেনেকুৱা আপোনাৰ দ্য পিপল আৰ ইন আৰ্মছ এগেইনষ্ট দ্য কিং মানুহসকল বা মানুহবোৰ ৰজাৰ বিৰোধিতা কৰিছে। তাৰপিছত আহক আপুনি পাৱাৰ ক্ষমতা শব্দটো এই ক্ষমতা বা পাৱাৰ শব্দৰ আগত আপোনাৰ ইন বহিব। যেনেকুৱা হিজ পাৰ্টি ইজ ইন পাৱাৰ নাও তেওঁৰ দল বা পাৰ্টি বৰ্তমান ক্ষমতাত আছে। ট্ৰুথ শব্দটোৰ আগত আপোনাৰ ইন প্ৰিপজিশ্যন বহিব ট্ৰুথ যিটো সততা। যেনেকুৱা দ্য প্ৰিষ্ট ৱাজ ষ্টিল ইন হিজ ট্ৰুথ পুৰোহিতজন তেওঁৰ সততাত অটল আছিল। যিমান তাৰপিছত যি হৈছে কিন্তু তেওঁ নিজৰ সততাত অটল আছিল। তাৰপিছত আহক আপুনি হুইস্পাৰ যিটো ফুচফুচাই কোৱা অৰ্থত ব্যৱহাৰ কৰা হয়। ফুচফুচাই কোৱা এই শব্দটোৰ আগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ হয়। যেনেকুৱা আই লিচেন দ্য গাৰ্ল ইন হুইস্পাৰ মই ছোৱালীজনীৰ কথা শুনিছিলোঁ ফুচফুচাই কোৱাত।
ট্রাভেল শব্দৰ আগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ হয় যেনে উই দ্য ষ্টুডেণ্টছ আৰ ইন গ্ৰেট ট্ৰাভেল দিছ ইয়াৰ আমি ছাত্ৰ ছাত্ৰীসকল এই বছৰ মহা সমস্যাত এনেকুৱা অৰ্থত আপোনাৰ ট্ৰাভেল শব্দৰ আগতো ইন প্ৰিপজিশ্যন ব্যৱহাৰ হয় ডেফট শব্দৰ আগত ইন শব্দ বহে যেনেকুৱা দ্য বিজনেছমেন ইজ ইন ডেফট দিছ ইয়াৰ এই বছৰত ব্যৱসায়ীজন ঋণত আছে ডেফট মিন্স ঋণ সময়সীমাৰ ভিতৰত বুজাবলৈ ইন ব্যৱহাৰ কৰিব লাগে যেনেকুৱা নিৰ্দিষ্ট সময় যিটো মই আগতেও কৈছিলোঁ যেনে আই শ্যাল ডু দ্য ৱাৰ্ক ইন 5 মিনিটছ মই 5 মিনিটৰ ভিতৰতে কামটো কৰিম পাৰ্ক যেটো আপোনালোকে জানে পাৰ্ক এখন সৰু ঠাই হ'ব পাৰে হয়তো ভাবিব পাৰে যে পাৰ্ক সৰু ঠাই তেতিয়াহ'লে তাৰ আগত এড বহাম কিন্তু নহয় পাৰ্কৰ আগত ইন প্ৰিপজিশ্যন হে বহিব তাৰপিছত ফিল্ড আপুনি ফিল্ড শব্দৰ আগত ইন প্ৰিপজিশ্যন বহিব তাৰপিছত ইন দ্য প্লেগ্ৰাউণ্ড ইন প্ৰিপজিশ্যন বহিব যেনেকুৱা ধৰক দ্য বয় ইজ প্লেয়িং ইন দ্য পাৰ্ক দ্য বয় ইজ প্লেয়িং ইন দ্য ফিল্ড দ্য বয় ইজ ৰানিং ইন দ্য প্লেগ্ৰাউণ্ড আপুনি এনেকৈ এইবিলাকৰ আগত ইন বহুৱাব পাৰে গুড অৰ বেড হেল্থ গুড হেল্থ স্বাস্থ্য ভাল বেড হেল্থ স্বাস্থ্য বেয়া এনেকুৱা অৰ্থত আপুনি ইন বহুৱাব পাৰে যেনেকুৱা দ্য অল্ড মেন ইজ ইন গুড হেল্থ অৰ দ্য অল্ড মেন ইজ ইন বেড হেল্থ নাও তাৰপিছত শ্যাড শব্দটো যিটো বুজায় শ্যাড শব্দটো এই ছাৰ ভিতৰত যদি থকা বুজায় তেতিয়াহ'লে আপোনাৰ ইন প্ৰিপজিশ্যন বহিব যেনেকুৱা দ্য ষ্ট্ৰেঞ্জাৰ্ছ আৰ টেকিং ৰেষ্ট ইন দ্য শ্যাড অচিনাকি মানুহসকলে ছাদ জিৰণি লৈ আছে প্ৰেজেন্স উপস্থিতি এবচেন্স অনুপস্থিতি এই শব্দ দুটাৰ আগত ইন প্ৰিপজিশ্যন বহে যেনেকুৱা হি ডিড দিছ ইন হিজ প্ৰেজেন্স অৰ এবচেন্স আপুনি ক'ব পাৰে হি ডিড দিছ তেওঁ এই কামটো কৰিছিল ইন হিজ প্ৰেজেন্স কাৰোবাৰ প্ৰেজেন্সত অৰ ইন হিজ এবচেন্স নাইবা কাৰোবাৰ এবচেন্সত উপস্থিতিত নাইবা অনুপস্থিতিত তেওঁ কামটো কৰিছিল চাওক টাইম শব্দৰ আগত আপোনাৰ ইন প্ৰিপজিশ্যন বহিব পাৰে যদি টাইম শব্দটো আপোনাৰ আৰ্লিয়াৰ হয় এইটো নিৰ্দিষ্ট সময়ৰ আগতে হয় কামটো কৰা হয় তেতিয়াহ'লে আপোনাৰ তাৰ টাইম শব্দটোৰ আগত ইন প্ৰিপজিশ্যন বহিব কিন্তু যেটো এপইণ্টেড টাইম থাকে যদি যেনেকুৱা প্ৰাইম মিনিষ্টাৰৰ ৰাষ্ট্ৰপতিৰ MLA যিবিলাক ডাঙৰ মানুহ সিহঁতৰ টাইম এপইণ্ট কৰা থাকে যে মই ইমানটা বজাত তাতে উপস্থিত হ'ম সিহঁতে সেই সঠিক সময়ত যদি তাত উপস্থিত হয় তেতিয়াহ'লে ক'ব লাগিব অন টাইম যদি এপইণ্টেড টাইম মতে হয় তেতিয়াহ'লে অন টাইম আৰু এপইণ্টেড টাইমৰ আগত যদি হয় তেতিয়াহ'লে ইন টাইম যাৰ কাৰণে ইয়াত মই লিখিছোঁ আৰ্লি যদি বুজায় হি কেম ইন টাইম তেওঁ নিৰ্দিষ্ট সময়ৰ আগতে আহিছে হি কেম অন টাইম তেওঁ এপইণ্টেড টাইমত নিৰ্দিষ্ট সময়তে একদম সঠিক সময়ত উপস্থিত হৈছে তেতিয়া অন টাইম ইউজ কৰিব লাগিব জেনেৰেল শব্দৰ আগত ইন প্ৰিপজিশ্যন বহে যেনেকুৱা পিপল ইন জেনেৰেল আৰ ইগনৰেণ্ট অফ দ্য মেটাৰ সাধাৰণতে মানুহবিলাক ঘটনাটোৰ বিষয়ে অজ্ঞ পে শব্দটোৰ পিছত কেশ বা নোট শব্দ যদি থাকে তেতিয়াহ'লে আপোনাৰ পে শব্দৰ পিছত ইন প্ৰিপজিশ্যন বহে যেনেকুৱা প্লিজ পে ইন কেশ হিচাপে আপুনি দৰমহা দিব নাইবা অৰ ইন নোট নাইবা নোট দিব মানে কেশে দিব সেইটো নোটে বুজায় কেশে বুজায় কিন্তু যদি চেক দিয়া বুজায় চেক দি পেমেণ্ট কৰা বুজাব তেতিয়া কিন্তু চেকৰ আগত ইন নহয় বাইহে হয় প্লিজ পে বাই চেক ক'লে আপুনি বাই ক'ব লাগিব আৰু নোট বা কেশত দিয়া বুজালে আপুনি ইন ক'ব লাগিব ফিল শব্দৰ পিছত ইন প্ৰিপজিশ্যন বহে যেনেকুৱা ফিল ইন দ্য গেপছ খালী ঠাই পূৰণ কৰা হাৰি শব্দৰ আগত হাৰি যিটো খৰতকীয়া কৰা সেই শব্দৰ আগত যিটো হেষ্ট শব্দত বহোৱা হৈছিল আগত ইন প্ৰিপজিশ্যন বহে যেনেকুৱা দ্য মেন ইজ ইন এ হাৰি মানুহজন খুব খৰধৰ কৰিছে চেক্ৰেট শব্দৰ আগত ইন প্ৰিপজিশ্যন বহে হি ইজ ডুইং দ্য ৱাৰ্ক ইন
ছেক্ৰেট, তেওঁ গোপনে কামটো কৰি আছে। ছেক্ৰেট মিনছ গোপন। ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ গৈ আছে কাৰণে মই কিছুমান ব্যৱহাৰ আপোনালোকক সংক্ষেপে মই ইয়াত বুজাই দিছোঁ, আপোনালোকে কেৱল মাইণ্ড কৰি ৰাখিব। অপেন, দ্য অপেনৰ আগত ইন ব্যৱহাৰ হৈছে, হয়। ইন দ্য অপেন ফিল্ড যেনেকুৱা। ইন ৰেপ্লাই, কোনোবাই আপোনাক কিবা লিখিছে তাৰ ৰেপ্লাই আপুনি দিছে, ইন ৰেপ্লাই হ'ব তেতিয়া। ৰেপ্লাইৰ আগত ইন। এডিশ্যনটোৰ আগত ইন বহে, সংক্ষেপে যিটো বুজায়। ৰিটেন ইন ইংক অৰ ইন পেঞ্চিল, আপুনি ইংকেদি লিখিছে, ইংকৰ আগত ইন বহিছে। আৰু পেঞ্চিল যদি লিখিছে তেতিয়াহ'লে কিন্তু ইন বহিব, বাট উইথ পেন। টেম্পাৰ শব্দৰ আগত ইন বহে। টাইম অফ ৱাৰ, তাৰ আগত ইন টাইম অফ ৱাৰ ইন বহিছে, নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে। ইন আৰ্মি অৰ নেভি অৰ পুলিচ, যদি কোনোবাই আৰ্মি নেভি বা পুলিচত চাকৰি কৰিছে তেতিয়া আপুনি তাৰ আগত ইন বহুৱাব লাগিব। হলিডে ইন মাউণ্টেইন, যদি আপুনি হলিডে পালন কৰি আছে পৰ্বতত, মাউণ্টেইনত, তেতিয়াহ'লে তাৰ আগত আপোনাৰ ইন বহিছে। কিন্তু যদি আপুনি সেই হলিডে সাগৰৰ পাৰত উপভোগ কৰিছে তেতিয়াহ'লে এট চি, ছাইট বা ইত্যাদি বিভিন্ন শব্দ থাকিব পাৰে এট চি, কাৰণ চিৰ আগত আমি ইতিমধ্যে আলোচনা কৰিছোঁ এটৰ ব্যৱহাৰত চিৰ আগত এট বহে। তাৰপিছত পেইনৰ আগত ইন পেইন, ইন পেইন হয়। তাৰপিছত ইন দ্য কৰ্নাৰ অফ দ্য ৰুম, চাম বয় ৱাজ ষ্টেণ্ডিং ইন দ্য কৰ্নাৰ অফ দ্য ৰুম। কিন্তু যদি ঘৰ আপোনাৰ থাকে, ঘৰ, ইয়ৰ হাউচ ইজ এট দ্য কৰ্নাৰ অফ দ্য ফিল্ড, যদি ঘৰটো আপোনাৰ কোনো কৰ্নাৰত থাকে তেতিয়াহ'লে এড হ'ব, আৰু আপুনি নিজে যদি ক'ৰবাত থিয় হৈ থাকে কৰ্নাৰত তেতিয়াহ'লে ইন হ'ব। চিটিং ইন এন আৰ্ম চেয়াৰ, আৰু এটা বস্তু লক্ষ্য ৰাখিব, যদি কোনো চেয়াৰৰ আৰ্ম চেয়াৰ থাকে, যদি আপুনি আৰ্ম চেয়াৰত বহি থাকে তেতিয়া কিন্তু আৰ্ম চেয়াৰৰ ক্ষেত্ৰত আপোনাৰ ইন বহিব। কিন্তু যদি চেয়াৰটোৰ আৰ্ম নাথাকে, দ্যাট ইজ হাতা যদি নাথাকে চেয়াৰটোৰ, তেতিয়াহ'লে কিন্তু ওৱান চেয়াৰহে বহিব। তাৰপিছত আহক নাম্বাৰ শব্দটোৰ আগত আপোনাৰ যদি 10 or 12 ইন নাম্বাৰ, 10 or 12 ইন নাম্বাৰ, ইন নাম্বাৰত 10 or 12 তাৰ আগত নাম্বাৰৰ আগত ইন বহিছে, আপুনি তাৰপিছত ইফালে সিফালে চেণ্টেঞ্চ হ'ব পাৰে। নিশ্চয় আপোনালোকে ইতিমধ্যে চেণ্টেঞ্চবিলাকৰ পৰা গম পাইছে। ইন ৰছ, শাৰী শব্দটোৰ, ল'ৰাবিলাকে শাৰী পাতি থিয় হৈ আছে তেনেকুৱা অৰ্থত ইন ৰছ, ৰৰ আগত ইন বহিছে। ইন এ লাউড ভইচ, জোৰকৈ কোনোবাই মিউজিক বজাই আছে তেতিয়াহ'লে আপুনি ক'ব লাগিব ইন এ লাউড ভইচ। তাৰপিছত আহক ইন গ্ৰেট নাম্বাৰ, এই যিহেতু নাম্বাৰৰ আগত ইন বহে গতিকে গ্ৰেট আছে তাৰ আগতো আমাৰ ইনহে বহিব। তাৰপিছত ৰিচ ইন মিনাৰেল, কোনোবা পুৱাৰ ইন মিনাৰেল বা আন কিবা বস্তুৰ ক্ষেত্ৰত, তেতিয়াহ'লে তাৰ আগত আপুনি সেই বস্তুটোৰ আগত আপুনি ইন বহুৱাব লাগিব। ৰিচ বা পুৱাৰ বা যিটো নাথাকক তাৰ পিছত আৰু বস্তুটোৰ আগত ইন বহুৱাব লাগিব। লাইং ইন বেড, আপোনালোকে লক্ষ্য কৰিব, লাইং ইন বেড, আপুনি বিচনাত শুই আছে তেতিয়া কিন্তু আপোনাৰ বেড শব্দটোৰ আগত ইন বহিব। আকৌ যদি আপুনি বিচনাটোত বহি আছে তেতিয়া কিন্তু ইন নহয়, তেতিয়া চিটিং অন বেড। বহি যদি আছে আপুনি অন বহুৱাব লাগিব, আৰু যদি আপুনি শুই আছে তেতিয়া আপুনি ইন বহুৱাব লাগিব। তাৰপিছত আহক ইন কেমিষ্ট্ৰি, ছাবজেক্টৰ আগত আমি এটৰ ব্যৱহাৰত কৈছিলোঁ। যিকোনো বিষয়, ছাবজেক্ট, ইংলিছ, এছামিজ, কেমিষ্ট্ৰি, ফিজিক্স, এইবিলাকৰ আগত কিন্তু ইন বহে। ইন কেমিষ্ট্ৰি, বাট কেৱল মেথমেটিক্সৰ আগত এট মেথমেটিক্স বহে। তাৰপিছত আহক থ্ৰিউ ডাষ্ট ইন আইচ, কোনোবাই চকুত মোৰ ধূলি দিছে, থ্ৰিউ মানে দলিয়াই দিয়া, ডাষ্ট মানে ধূলি, চকুত ধূলি দলিয়াই দিছে। আমি হয়তো ভাবোঁ মোৰ চকুৰ ভিতৰত যিটো মানে ধূলিটো সোমাই যাব গতিকে ইনটু মাই আই বুলি আমি ক'ব বিচাৰিম, কিন্তু আচলতে নহয়, থ্ৰিউ ডাষ্ট ইন মাই আইচ হে হ'ব, নট ইনটু নহয় ইয়াত। ইন দ্য মৰ্ণিং, আমি জানো, আমি ইতিমধ্যে আলোচনা কৰিছোঁই যে মৰ্ণিং, ইভিনিং, আফটাৰনুন এইবিলাকৰ আগত কি হয়, ইন বহে। কিন্তু যদি কোন দিনৰ মৰ্ণিং, কোন দিনাৰ ইভিনিং আপুনি যদি উল্লেখ কৰে তেতিয়াহ'লে কিন্তু তাৰ আগত অনহে বহিব। চাওক, ইন দ্য মৰ্ণিং আই গো টু দ্য ৱাৰ্ক, ইন দ্য মৰ্ণিং আই গো টু স্কুল, ইন দ্য মৰ্ণিং হি কেম বেক ইন দ্য ইভিনিং, আপুনি এনেকৈ কৈ আছে।
কিন্তু আপুনি যদি কয় হি কাম হিয়াৰ অন দ্য Sunday morning or Monday morning or যিকোনো আপুনি বাৰৰ নাম ক'লে যেতিয়া আপুনি বাৰৰ নামটো ক'ব তেতিয়া কিন্তু তাৰ আগত মৰ্ণিঙৰ আগতো অন বহিব। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু সন্মানীয় দৰ্শক বৃন্দ, আজিৰ এই ভিডিঅ'ত ইনৰ ব্যৱহাৰৰ বিষয়ে আলোচনা ইমানখিনিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু যদি আপুনি এই চেনেলত নতুন আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভিডিঅ' এটা এৰাৰ লগে লগে আপোনাৰ ওচৰত গৈ পায়। ধন্যবাদ। জয় আই অসম।